আজি ঈদ উল ফিতৰ ইছলাম ধৰ্মী লোকসকলৰ কাৰণে এটা পবিত্ৰ উৎসৱ। প্ৰায় একমাহ দিন উপবাসে থাকি থকাৰ পাছত আজিৰ দিনটোতে ইছলাম ধৰ্মী ভাইসকলে একত্ৰিত হৈ ভগৱানৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰাৰ লগতে আনন্দ সহকাৰে এমুঠি আহাৰ গ্ৰহণ কৰাৰ পৰম্পৰা আমাৰ মাজত অব্যাহত আছে। আৰু এই ঈদ উল ফিতৰৰ লগত সংগতি ৰাখি আমাৰ মাজত প্ৰচলিত হৈছে জিকিৰ আৰু জাৰি। সুদূৰ বাগদাদৰ পৰা আহি অসম ভূমিত উপস্থিত হোৱা আমাৰ সেই মহান পুৰুষ আজান ফকীৰ ডাঙৰীয়াই সৃষ্টি কৰি থৈ গৈছে অসমীয়া জিকিৰ। এই জিকিৰেদি ভগৱানক গুণানুকীৰ্তন শ্ৰৱণ কৰাৰ লগতে নিজৰ আনন্দিত হোৱাৰ পৰম্পৰা অব্যাহত আছে। আজি এই পবিত্ৰ ক্ষণত এনি ভাৰত 24 তৰফৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ ঈদ উল ফিতৰৰ প্ৰীতি সম্ভাষণ আৰু ভক্তিভৰা সেৱা জনাইছোঁ। সকলোৰে লগতে এনি ভাৰত 24 কৰ্তৃপক্ষৰ তৰফৰ পৰাও আজি আমি ঈদ উল ফিতৰ উপলক্ষে আমি কিছু সমন্বয়ৰ গীত আমি পৰিৱেশন কৰি নিজেও আনন্দিত হোৱাৰ লগে লগে আমাৰ শ্ৰোতা দৰ্শকসকলকো আনন্দিত কৰাৰ কথা আমি পৰিকল্পনা কৰিছোঁ। আজি আমি সমন্বয়ৰ গীত লগতে জিকিৰ পৰিৱেশন কৰিবৰ কাৰণে আমি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ সাংস্কৃতিক মহাসভা অসমৰ এগৰাকী শিল্পী তথা অসমীয়াৰ জনপ্ৰিয় শিল্পী মহম্মদ আজিমুদ্দিন আহমেদ ডাঙৰীয়া। আজিমুদ্দিন আহমেদ ডাঙৰীয়া, আপোনাক এনি ভাৰত 24 তৰফৰ পৰা প্ৰীতি শুভেচ্ছা আৰু বিশেষকৈ আজি ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ ধন্যবাদ আপোনালোকৰ সকলোকে। হয়, এতিয়া আজি আমি অনুষ্ঠান আৰম্ভ কৰিব লাগে। গতিকে আজি আপুনি এটা সমন্বয় গীতেৰে আজি অনুষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ আপোনাক অনুৰোধ জনাইছোঁ। ধন্যবাদ। এনি ভাৰত 24 স্বত্বাধিকাৰী ইয়াত থকা সকলো কৰ্মচাৰীবৃন্দলৈ মোৰ আন্তৰিক শুভেচ্ছা। ইয়াৰ তৰফৰ পৰাই আমি অসমবাসীলৈ এনি ভাৰত 24ৰ যোগেদি সকলোলৈ ঈদ মুবাৰক যাচিলোঁ। শৰ্মা চাহেবে কোৱাৰ নিচিনাকৈ এমাহ উপবাসে থকাৰ পিছত আল্লাহৰ হুকুম আহকামবিলাক পালন কৰাই হৈছে মানুহৰ ধৰ্ম। মই কোৱা নাই যে ইছলামৰ ধৰ্ম বুলি কোৱা নাই, মই কৈছোঁ মানুহৰ ধৰ্ম। সকলো মানুহেই তেখেতলোকৰ যি হুকুম আহকাম ঈশ্বৰ বা আল্লাহৰ থাকে সেইসকলে পালন কৰে। আমি এমাহ উপবাসে থাকি আজি ঈদৰ দিনা ঈদৰ আনন্দৰে সকলোৰে আমি গাই যাওঁ, আল্লাহৰ গুণ গাই যাওঁ, কিন্তু জিকিৰ নহয়, এয়া এটা ভক্তিমূলক গীতহে। আল্লাহর হুকুম করো পালন আহা মুমিন ভাই, বুটলো ফুল হাদিস কোরআন ওহা মুমিন ভাই। হে ফুলরে মালা গাথো আহা মুমিন ভাই, একে দলে কে লগে ও মুমিন ভাই, একে দলে কে লগে ও মুমিন ভাই। রমজানের মাহতে আহা মুমিন ভাই, নামাজ পড়া রোজা রাখা আহা মুমিন ভাই। হে ফুলরে মালা গাথো আহা মুমিন ভাই,
একে দলে একেলগে ও মমিন ভাই একে দলে একেলগে ও মমিন ভাই আল্লাহর হুকুম করুন করু আহা মমিন ভাই বুটলো ফুল হাদিস কোরআন আহা মমিন ভাই হে ফুলরে মালা গাঁথো আহা মমিন ভাই একে দলে একেলগে ও মমিন ভাই একে দলে একেলগে ও মমিন ভাই কোরআন হাদিস ফুল জুপা কোনে বারুলে আরব মোরর প্রান্ততে খোদা ও রসুলে যেনি তোমার আদেশ পাও তেনি গুছি যাও আমি আল্লাহ তোমার বান্দা তোমার দয়া চাও আমি আল্লাহ তোমার বান্দা তোমার দয়া চাও আল্লাহর হুকুম করো পালন আহা মমিন ভাই বুটলো ফুল হাদিস কোরআন আহা মমিন ভাই হে ফুলরে মালা গাঁথো আহা মমিন ভাই একে দলে একেলগে ও মমিন ভাই একে দলে একেলগে ও মমিন ভাই ঈদুল ফিতরর খুশির দিনত আহা মমিন ভাই নাই কোনো ভেদ আমার মনত মমিন ভাই ঈদুল ফিতরর খুশির দিনত আহা মমিন ভাই নাই কোনো ভেদ আমার মনত মমিন ভাই বান্ধু আহা সমন্বয় খুটি মনইন ভাই একে দলে একেলগে ও মমিন ভাই একে দলে একেলগে ও মমিন ভাই আল্লাহর হুকুম করো পালন আহা মমিন ভাই বুটলো ফুল হাদিস কোরআন আহা মমিন ভাই হে ফুলরে মালা গাঁথো আহা মমিন ভাই একে দলে একেলগে ও 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 মমিন ভাই সঁচাকৈ এই জিকিৰ বা এনেকুৱা এনেধৰণৰ গীতবিলাকে সম্প্ৰীতি এনাজৰীডাল অধিক কটকটীয়াকৈ ৰখাত গুৰুত্ব আৰোপ কৰিবলৈ মই বিবেচনা কৰোঁ আৰু সুদূৰ বাগদাদৰ পৰাহে মোৰ মাজত উপস্থিত হৈ অসমৰ কলা সংস্কৃতিক আজান ফকীৰ চাহাবে যেনেকৈ হৃদয়ংগম কৰি অসমৰ গীত মাত কথা বতৰা লোক সংস্কৃতিৰ লগত একেলগে একত্ৰিত হৈ যি ভাতৃত্ব এনাজৰীডাল আমাৰ দি থৈ গৈছে অধিক কটকটীয়া কৰি থৈ গৈছে ই যাতে কোনোদিনে কেতিয়াও যাতে
নজমে নপমে নে কি কয় একেবাৰে সঁচা কথা সঁচা এটা কথা এটা কওঁ চাওক হয় কওক এই যিটো আমাৰ ৰমজান মাহ গুচি গ'ল হয় আৰবীৰ 12টা মাহ আছে আমাৰ অসমীয়াৰ 12টা মাহ আছে ইংৰাজীৰ 12টা মাহ আছে আছে নাই এতিয়া আৰবীৰ নৱম মাহটোৱে হ'ল ৰমজান মাহ আৰু এই ৰমজান মাহটোৱে হ'ল আটাইতকৈ পবিত্ৰ আৰু বৰকতৰ মাহ বৰকতৰ মানে উভয় নদী হৈ থাকে খোৱা খাদ্যৰ পৰা আদি কৰি দয়া ক্ষমা মানে আপোনাৰ এইবিলাক গোটেইখিনি এই মাহটোতে থাকে আজান ফকীৰে যেতিয়া প্ৰথম অসমলৈ আহি অসমীয়া ভাষা শিকি ইছলামৰ 5টা বুনিয়াদ তেওঁ অসমীয়া ৰাইজক বুজাই দিছিল অসমৰ মানুহক বুজাই দিছিল অসমৰ মানুহক কৈছোঁ মই ইছলাম ধৰ্মৰ লোকসকলতো তাৰ লগত আছেই গোটেই অসমৰ অসমীয়া জাতিক বুজাই দিছিল যে ইছলামৰ ভেটি 5টা এই ভেটি হ'ল 5 ভেটি হ'ল কলিমা নামাজ ৰোজা হজ জাকাত কলিমাটো আমি পঢ়িয়ে থাকোঁ নামাজটো আমি পঢ়িয়ে থাকোঁ এই ৰমজানৰ ৰোজা এই ৰোজাতেই ফিতিৰা দিবলগীয়া হয় জাকাত দিবলগীয়া হয় গৰীবক দান দিবলগীয়া হয় ইমান এটা সুন্দৰ দিন অকল যে নিজৰ কাৰণে নহয় পৰৰ কাৰণেও চিন্তা চৰ্চা কৰি আজান ফকীৰে জিকিৰত কৈ গৈছে এনেধৰণে শুনক কলিমা নামাজ রোজা হজ যাকাত ফরজ দুনিয়ায় ফরজ দুনিয়ায় কলিমা নামাজ রোজা হজ যাকাত ফরজ দুনিয়ায় ফরজ দুনিয়ায় নামৰে ডাঙৰে অয়ো সাহেব চাৰিটি কলিমা অয়ো সাহেব হাই হাই ঐ সিজৰে ডাঙৰে ভাল হাই হাই ঐ সিজৰে ডাঙৰে ভাল তাকে নেখালে অয়ো সাহেব আমোৰো নবহে অয়ো সাহেব হাই হাই ঐ নোলাই শৰীৰৰে মা কলিমা নামাজ ৰোজা হজ যাকাত ফৰজ দুনিয়ায় ফরজ দুনিয়ায় নেৰিবা কলিমা অয়ো সাহেব ঐ ধৰিবা কলিমা অয়ো সাহেব হাই হাই ঐ কলিমা ধৰমৰ গুৰি হাই ঐ কলিমা ধৰমৰ গুৰি নেৰিবা কলিমা অয়ো সাহেব ধৰিবা কলিমা অয়ো সাহেব হাই হাই ঐ কলিমা নামেহে হাল কলিমা নামাজ ৰোজা হজ যাকাত ফৰজ দুনিয়ায় ফৰজ দুনিয়ায় একেটি কলিমাই অয়ো সাহেব ঐ ব্ৰহ্মাণ্ডক ভেদিলে অয়ো সাহেব হাই হাই ঐ চৰাই হৈ আহিলে ঘূৰি হায় হায় ঐ
চৰাই হৈ আহিলে ঘূৰি নেৰিবা কলিমা হয় চাহে ঐ ধৰিবা কলিমা হয় চাহে হাই হাই ঐ কলিমা নামেহে কলিমা নামাজ ৰোজা হজ জাকাত ফৰজ দুনিয়াত ফৰজ দুনিয়াত ফৰজ দুনিয়াত ফৰজ দুনিয়াত আহমেদ ডাঙৰীয়া মই এটা কথা লক্ষ্য কৰিছোঁ যে জিকিৰৰ যিটো সুৰ আৰু আমাৰ গাঁৱে ভূঞে প্ৰচলিত যিবিলাক লোকসংগীতৰ সুৰ এই সুৰবিলাকৰ প্ৰায় সামঞ্জস্য আছে আৰু আমাৰ দৃষ্টিভংগীত অসমৰ যিখিনি থলুৱা লোকসংগীত আছে তাৰ এটা অবিচ্ছেদ্য অংগ হৈছে জিকিৰ আপুনি মানেনে কথা একেবাৰে সঁচা আপোনাক মই এইখিনিতে এটা কথা কওঁ আপুনি সুন্দৰ কথা এটা কৈছে যে আজান ফকীৰে যেতিয়া বাগদাদৰ পৰা আহিছিল জিকিৰ ৰচিম বুলি তেওঁ অসমলৈ অহা নাছিল জিকিৰ গাম বুলিও তেওঁ অহা নাছিল তেওঁ আহিছিল ইছলামৰ মূল মন্ত্ৰ লা ইলাহা ইল্লাল্লাহ এক দেও এক হেও এক বিনে নাই কেওৰ যিটো মূল মন্ত্ৰ ইছলামৰ যিটো মূল মন্ত্ৰ সনাতনৰো প্ৰচাৰ প্ৰসাৰ কাৰণে আহিছিল ইয়াতে আহি যেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ যিটো বৈষ্ণৱ নৱবৈষ্ণৱ ধৰ্মৰ যিটো প্ৰচাৰৰ যিটো মাধ্যম যিটো ৱে তেওঁ সেইটোত বৰ আকৃষ্ট হৈছে আৰু সেইকাৰণে তেখেতে কি কৰিলে তেখেতৰ নিজৰ ভাষাটো ত্যাগ কৰি অসমীয়া ভাষা শিকি আকোৱালি ল'লে লৈ পেলাই কোৰাণৰ তৰ্জমাৰে জিকিৰখিনি তেওঁ লিখিবলৈ আৰম্ভ কৰিলে যিধৰণে আপুনি এতিয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱে এক দেও এক হেও এক বিনে নাই কেও যিটো কয় সেইটো কোৰাণ শ্বৰীফৰ কোনটো শ্লোকত আছে লা ইলাহা ইল্লাল্লাহ এক দেও এক হেও এক বিনে নাই কেও তেতিয়া তেখেতে এই জিকিৰখিনি যেতিয়া ৰচনা কৰিলে তেতিয়া অসমীয়া সংস্কৃতিৰ লগত এক হৈ অসমীয়া লোকসংগীত আইনাম দিহানাম টোকাৰী কীৰ্তন বৰগীত ধাইনাম বিভিন্ন যিখিনি আমাৰ লোকসংগীত আছে তাৰ সুৰেৰে সুৰ কৰিলে ইয়াত আমাৰ জিকিৰত আৰু সেই জিকিৰতে তেওঁ জিকিৰৰ শব্দ অৰ্থ হৈছে কি স্মৰণ কৰা আল্লাহক ইবাদত কৰা ইয়াত কিন্তু কোনো হিন্দু নাই কোনো মুছলমান নাই আজান ফকীৰে কিন্তু মানুহৰ কাৰণেহে জিকিৰ ৰচনা কৰি থৈ গৈছিল মুছলমানৰ কাৰণে নহয় আৰু সেইকাৰণে তেখেতে শ্ৰীমন্ত শংকৰদেৱৰো মানে সন্মান কৰিছিল মাধৱদেৱকো সন্মান কৰিছিল যদিও তেখেতলোকৰ দেখা নাছিল তেখেতৰ নীতি আদৰ্শক লৈয়ে কাম কৰিছিল তেতিয়া তেখেতে এটা জিকিৰত গাইছে কি বুলি গাইছে জানে সেইটোতো গাইছে আৰু এটা গাইছে সুন্দৰকৈ গাইছে যে ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেবৈ যদি কৰা দৰিয়াৰ পাৰ হা এইটো গাইছে আমি সেইখিনি সেইটোলৈ যোৱাৰ আগতে আমি এটা বেলেগ মানে সেইটোকে গাইছোঁ আমি কেনেধৰণে তেখেতলোকক সন্মান কৰিছিলে এই কথাটোকে কৈছোঁ কৈ পুখুৰী হয় চাহেব হয় আদমে খনালে হয় চাহেব হায় হায় ঐ হৰি হনো নগলে তলে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ গুৰুত কৈ গোসাঁয়ে হয় চাহেব সাধু মহাজনে হয় চাহেব হায় হায় খাই নগল পুখুৰীৰ জলে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ কাৰ ঘৰৰ জীয়ৰী হয়
সাহেব হায় কাৰ ঘৰৰ বুৱাৰী হয় সাহেব হায় হায় ঐ ভাগিনো কথা খাৰি কোৱা আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ সাহেব যদি কৰা দৰিয়াৰ হায় ভাঙি কথা খাৰি হয় সাহেব হায় কব কে নোৱাৰি হয় সাহেব হায় হায় ঐ হাততে ৰখৰে বাতি আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ সাহেব যদি কৰা দৰিয়াৰ পাৰ শংকৰদেৱৰ জীয়াৰী হয় সাহেব হায় মাধৱদেৱৰ বুৱাৰী হয় সাহেব হায় হায় ঐ ৰহে পুৰৈ নগৰত ঘৰে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ সাহেব যদি কৰা দৰিয়াৰ পাৰ শংকৰদেৱৰে ৰীতি হয় সাহেব হায় মাধৱদেৱৰ প্ৰীতি হয় সাহেব হায় হায় ঐ গোপাল দেৱৰ সৰু বৰ খনি আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ সাহেব যদি কৰা দৰিয়াৰ শ্ৰীকৃষ্ণৰে মণি হয় সাহেব কণ্ঠতে পিন্ধিলে হয় সাহেব হায় হায় ঐ ব্ৰহ্মাণ্ডত লগালে ধনী আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ সাহেব যদি কৰা দৰিয়াৰ পাৰ তুমি আল্লাহ সাহেব যদি কৰা দৰিয়াৰ পাৰ তুমি আল্লাহ সাহেব যদি কৰা দৰিয়াৰ পাৰ এই যে যিটো দৰিয়াৰ পাৰ হোৱাৰ কথা কোৱা হৈছে মানে যিটো বৈতৰণি পাৰ হোৱা হয় সেইটোৱে দৰিয়া পাৰ হোৱা বুলি কোৱা হৈছে নিশ্চয় ঠিক তেনেধৰণৰ কথাটো আপুনি বাহ্যিক দিশত কৰিব পাৰে কিন্তু আধ্যাত্মিক যিটো তত্ত্ব এইটো কিন্তু বেলেগ আচ্ছা শ্ৰীমন্ত শংকৰদেৱৰ জীয়াৰী আছিল জানো মাধৱদেৱৰ বোৱাৰী হৈছিল জানো এইবোৰ চব আধ্যাত্মিক এটা এটা কথা হয় মই যিটো মোৰ যিজন গুৰু আছিলে মই তেখেতক যেতিয়া সুধিছিলোঁ কৈছিলে যে কোড অফ নাম্বাৰ অফ কোড হয় আপুনি এটা কথা জানে নে নেজানে ৰাতি সেৱা প্ৰথা আছিল এটা সময়ত জানে ৰাতি সেৱা প্ৰথা যেতিয়া কেইটামান নিৰ্দিষ্ট আছিলে আৰু তাত কেইজনমান মানুহে তাত বহিব পাৰিব হয় আৰু যি ঠাইত নাম হ'ব সেই ঠাইতে সেই নামৰ মহিমাতেই পক্ষী মৰিব আৰু সেই পক্ষী তেওঁলোকে ভক্ষণ কৰিব হয় কিন্তু সেই ঠাইডোখৰলৈ যাবলৈ কেইটামান নিৰ্দিষ্ট কোড আছিলে সেই কোডকেইটা পাছতে সেই উপনীত হ'ব পাৰিব হয়নে কথাটো মোৰ গুৰুজনে তেনেকেই মোক কৈছিলে কাৰণে মই তেনেকৈ কৈছোঁ ভিতৰৰ ৰসটো কিন্তু বহুত বেলেগ এইখিনিতে আপুনি যেতিয়া আমাৰ অসমীয়া কথাটো ক'লে সুৰৰ কথাটো ক'লে তেতিয়া আজান ফকীৰে এটা জিকিৰ ৰচনা কৰিছিলে আইকে বুলি যাওঁ ভৰৈ যমুনা বোপাইকে বুলি যাওঁ গংগা কিনো মায়া জালত পৰিলা ভকতৈ দুনি পাই পাহৰি গলা
চাওক অসমীয়া আইজনীক যমুনা নদীৰ লগত তুলনা কৰিছে আৰু নিজৰ পিতৃক গংগাৰ লগত তুলনা কৰিছে গংগা আৰু যমুনাৰ যিটো মায়াৰ জাল সেই মায়াৰ জালত বন্দী কৰি থৈ ভকতসকলক কেনেকুৱা মহিমা দিছিলে তাকে কবৰ গৈছিলে আইকে বুলি যাও ভৰৈ যমুনা বোপাইকে বুলি যাও গংগা কিনো মায়া জালত পৰিলা ভকতৈ দুনি পাই পাহৰি গলা কিনো মায়া জালত পৰিলা ভকতৈ দুনি পাই পাহৰি গলা আইকে বুলি যাও ভৰৈ যমুনা বোপাইকে বুলি যাও গংগা কিনো মায়া জালত পৰিলা ভকতৈ দুনি পাই পাহৰি গলা কিনো মায়া জালত পৰিলা ভকতৈ দুনি পাই পাহৰি গলা কালৈ হাসিলা জপাৰ বৰে কাপোৰ কালৈ হাসিলা জপাৰ বৰে কাপোৰ জপাতে পচিব হাৰতো গজিব আইকে বুলি যাও ভৰৈ যমুনা বোপাইকে বুলি যাও গংগা কিনো মায়া জালত পৰিলা ভকতৈ দুনি পাই পাহৰি গলা কিনো মায়া জালত পৰিলা ভকতৈ দুনি পাই পাহৰি গলা ধনে ধনে কৰি ধনকে ঘটিলো পৰম যতন কৰি ধন থাকিল পৰি দেহা গলে চলি লগত গল চপৰাৰ দলি আইকে বুলি যাও ভৰৈ যমুনা বোপাইকে বুলি যাও গংগা কিনো মায়া জালত পৰিলা ভকতৈ দুনি পাই পাহৰি গলা কিনো মায়া জালত পৰিলা ভকতৈ দুনি পাই পাহৰি গলা উজনি মুখিয়া ডিঙৰা পাতিলা পিপৰা নগলে হাৰি যিজনাই নিচিনে গুৰুতকৈ ভকতক থাকিব ডিঙৰাত লাগি আইকে বুলি যাও ভৰৈ যমুনা বোপাইকে বুলি যাও গংগা কিনো মায়া জালত পৰিলা ভকতৈ দুনি পাই পাহৰি ইনো মায়া জালত পৰিলা ভকতৈ দুনি পাই পাহৰি
আই উজনি মুখিয়া ডিঙৰা পাতিলা পিপৰা নগলে হাৰি কথাৰে হকত যিজনা ভকতৈ যাবগৈ ডিঙৰা ফালি আইকে বুলি যাওঁ ঘৰৈ যমুনা বোপাইকে বুলি যাওঁ গংগা কিনো মায়া জালত পৰিলা ভকতৈ তুমি পাই পাহৰি গলা কিনো মায়া জালত পৰিলা ভকতৈ তুমি পাই পাহৰি গলা কিনো মায়া জালত পৰিলা ভকতৈ তুমি পাই পাহৰি গলা দুনু মায়া জালত পৰিলা ভকতৈ তুমি পাই পাহৰি গলা সঁচাকৈ কিবা আচৰিত হ'বলগীয়া এটা কথা কি যি সময়ত আজান পীৰ চাহেব অসমলৈ আহিছিল তেওঁ অসমীয়া শব্দ বাক্য একো নাজানিছিল একো নাই সেই মানুহজন আহি অসমত বসবাস কৰি অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ প্ৰমুখ্যে গুৰুসকলে ব্যৱহাৰ কৰা যিবোৰ শব্দ বাক্য এই শব্দ বাক্যবিলাক প্ৰয়োগ কৰি পেলাই যিবিলাক জিকি ৰচিত হৈ গৈছে এইটো কেৱল ইছলাম ধৰ্মী লোকসকলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই সকলো অসমীয়া অসমত বসবাস কৰা জাতি জনগোষ্ঠী সকলোৰে কাৰণে আছে কি এটা প্ৰযোজ্য এটা আমাৰ লোকসংগীত নে কি কয় হয় আৰু তেখেতৰ দৰ্শনটো আপুনি কিয় নাচায় হয় আপুনি মই যেতিয়া ঈশ্বৰৰ ওচৰৰ পৰা বা আল্লাহৰ ওচৰৰ পৰা যেতিয়া জন্ম লৈ আহিছিলোঁ আমি কিবা দিম বুলি কৈ থৈ আহিছিলোঁ তেখেতক আমি কথা দিছিলোঁ কিন্তু আমি পৃথিৱীখন পাই চব পাহৰি গ'লোঁ আমি মায়াজালত আবদ্ধ হৈ এই যিজনে আমাক সৃষ্টি কৰিছিল আমি পাহৰি গ'লোঁ কিন্তু তেওঁ কৈছে যে তুমি যদি গুৰু আৰু ভকতক ভালদৰে নধৰা তুমি যদি গুৰু আৰু ভালদৰক নিচিনা তোমালোকৰ কিন্তু ৰক্ষা নাই যাবগৈ ডিঙৰা ফালি আপোনাক কোনো ৰক্ষা কৰিব নোৱাৰিব নিবই আৰু যদি তুমি ভাল কাম কৰিছা তেতিয়াহ'লে তুমি ডিঙৰাত লাগি থাকিব নালাগে অতি সহজেৰে পাৰ হৈ গুচি যাব শেষত আমি এটা কথাই কওঁ মাধৱদেৱে এটা গীতত কৈছে কৃপা কৰা হে হৰি চৰণতে ধৰি নহয় জানো এই গীতটো যেতিয়া এই নামখাৰ যেতিয়া শ্ৰীমন্ত শংকৰদেৱে শুনিলে তেতিয়া তেখেতে কুৰাণ শ্বৰীফৰ মাজলৈ সোমাই গ'ল কুৰাণ শ্বৰীফত ঘোষাত এই ঘোষাত যিষাৰ কথা আছে সেই কথাষাৰনো কুৰাণ শ্বৰীফত কোনটোত আছে তেখেতে তাৰ পৰা বাছি উলিয়াই জিকিৰত লগালে ৰব্বানা আজালামনা আনফুসানা ওয়াল্লাম তাগফিৰ লানা ওয়াতাৰহামনা লানা কুনান্না মিনাল খাসিৰিন কৃপা কৰা হে হৰি গায় এজ ইট ইজ তেখেতে কৰিলে কি আজান ফকিৰে সেই তাৰ পৰাই আনি তেখেতে আমাক জিকিৰত দি গ'ল আমাক কি ক'লে আপোনাক মোক আমাক সকলোকে ৰহমৰ চকুৰে দয়াৰ চকুৰে চাবৰ কাৰণে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিলে হয় রহম করিবা বান্দা ইয়া রহমান আল্লাহ ইয়া রহমান নে জানো মুরুখে আমি হলো গুনাহগার বান্দা সাউতা তুমি আল্লাহ করিবা বক সাউতা তুমি আল্লাহ সাই সিন্তু হেরা মোর মন আল্লাহ রে নামত ভজু হেরা মোর মন গুরু রে পাওয়াত বান্দা গুরু রে পাওয়াত সরাই হইলে হজা লাগে হজাক লাগে পখী
হস্তি হইলে সুৰক লাগে কণাক লাগে লাঠি বান্দা কনক লাগে লাঠি পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদাৰ চুলুকাই আছে মুমিনৰ ৰহম কৰিবা বান্দা ইয়া ৰহমান আল্লাহ ইয়া ৰহমান নেজানো মুৰুখে আমি হলো গুনাহগাৰ বান্দাক বক চাওতা তুমি আল্লাহ কৰিবা চাম আসমানৰে কুতুব তৰা আদমৰে জাত সজাত মইনা সোমাই ঘনে লগাই মাত বান্দা খনে লগাই মা সজাৰে মইনাটি অনেক হে যুগুটি দেও মাৰি পাৰ হলে এৰিলে পিৰিতি বান্দা এৰিলে পিৰিতি পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদাৰ চুলুকাই আছে মুমিনৰ ৰহম কৰিবা বান্দা ইয়া ৰহমান আল্লাহ ইয়া ৰহমান নেজানো মুৰুখে আমি হলো গুনাহগাৰ বান্দাক বক চাওতা তুমি আল্লাহ কৰিবা জানি বান্দাই গুনাহ কৰে লগে লগে যায় নেজানি বান্দাই গুনাহ কৰে বকছে খুদাই বান্দা বকছে খোদা জানি বান্দাই গুনাহ কৰে বকছিব কিয় কাট দেখি পাও দিলে ভৰিহে বিন্ধিব বান্দা ভৰিহে বিন্ধিব পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদাৰ চুলুকাই আছে মুমিনৰ ৰহম কৰিবা বান্দা ইয়া ৰহমান আল্লাহ ইয়া ৰহমান নেজানো মুৰুখে আমি হলো গুনাহগাৰ বান্দা বক চাওতা তুমি আল্লাহ কৰিবা চান বান্দা বক চাওতা তুমি আল্লাহ কৰিবা চান বান্দা বক চাওতা তুমি আল্লাহ কৰিবা চান বক চাওতা তুমি আল্লাহ কৰিবা বহুত ধন্যবাদ বৰ তাত্ত্বিক কিছুমান কথা আমাৰ জিকিৰৰ মাজত সোমাই আছে সাংঘাতিক অগ্নিক জাৰত মৰে বুলি কোৱা হৈছে ইয়াৰ বৈজ্ঞানিক দৃষ্টিভংগী কি হ'ব পাৰে বৈজ্ঞানিক দৃষ্টিভংগী মানে আপুনি এটা কথা জানে অগ্নিক জাৰে মাৰিব পাৰে জানো নোৱাৰে নোৱাৰে কিন্তু তাক কি কৰিব পাৰে অনুভৱ কৰিব পাৰে ঠাণ্ডা দিনত অগ্নিক আপুনি জ্বলাই ৰৈছে ওচৰত যেতিয়া ৰৈ আছে আপুনি অগ্নি পুৰি গৈছে অনুভৱটোহে কৰিব পাৰে কিন্তু ইয়াৰ তাত্ত্বিক দিশটো আকৌ বেলেগ অলপ এইটো আমাৰ বাহ্যিক দিশৰ কথা
পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, পানী পিয়াহত মৰে। হয়, আমি পিয়াহত, আঁতুৰ পিয়াহত আমি পানী খাওঁ, আমি তৃষ্ণাটো পুৰাওঁ, হয় নে নহয়? এইটো এটা আমাৰ বাহ্যিক ৰীতি নীতিৰ ভিতৰত আমি আছে, পানী খাওঁ, কিন্তু ইয়াৰ দিশটো অলপ বেলেগ। আধ্যাত্মিক তত্ত্বটো চবকেতো খুলি ক'ব নোৱাৰি, চকুত পৰ্দা থাকে, সকলোতে উচিত নহয়ও। আৰু আপুনিও হয়তো নিজেও এজন খুব দক্ষ মানুহ, মই জানো আপুনি সংস্কৃতৰ এজন ভাল মানে বক্তা, আৰু সংস্কৃতৰ ওপৰত ভাল আপোনাৰ দখল আছে। সেইকাৰণে চব কথা চব সময়তে ক'ব নোৱাৰে, কেতিয়াবা ভৱিষ্যতে সময় হ'লে আপোনাক ক'ম। আৰু আমি আজি শেষত এইটোৱেই কৰিলোঁ যে ৰহম কৰিবা বান্দা আমি গীতটো গালোঁ। আজি ঈদৰ দিন, ঈদৰ দিনা আমি সকলো মানুহলৈ এটা মেছেজ যাব খুজিছোঁ যে আমি ভাতৃত্বৰ বোধেৰে আমি সদায় একেলগে আছিলোঁ, আছোঁ আৰু থাকিম। সেইকাৰণে আমাক ঈশ্বৰৰ এটাই বস্তু লাগে, দয়া লাগে। সেইকাৰণে আমি কৈছোঁ যে ৰহম কৰিবা বান্দা ইয়া ৰহমান আল্লাহ, হে ৰহমান তুমি আমাক দয়া কৰা, তোমাৰ দয়াৰ অবিহনে আমি এখোজো আগবাঢ়ি যাব নোৱাৰোঁ। আমাক ভাতৃত্বৰ এনাজৰীৰে যাতে বান্ধ খাই থাকিবলৈ আমাক সেইটো প্ৰেৰণা দিয়া, আমাক উৎসাহ দিয়া, আমাক দয়া দিয়া। আমি ঈদৰ দিনা আজি তাকেই কামনা কৰি আজিৰ অনুষ্ঠানটি আমি ইমানতে সামৰণি মাৰিছোঁ। হয়, শ্ৰদ্ধেয় শ্ৰোতা দৰ্শকবৃন্দ, ইতিমধ্যে আপোনালোকে চাই আছে এনি ভাৰত 24 নিউজ চেনেল। আজি এই পবিত্ৰ দিনত আজি আপোনালোক সকলোলৈকে পুনৰবাৰ ঈদ উল ফিতৰৰ প্ৰীতি সম্ভাষণ জ্ঞাপন কৰি আজিলৈ এই অনুষ্ঠানৰ পৰা মই এনি ভাৰত 24ৰ মুখ্য উপদেষ্টা পবিত্ৰ কুমাৰ শৰ্মাই বিদায় মাগিছোঁ। নমস্কাৰ। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.